আজি আমি অসমীয়া যুৱ মঞ্চ গোৰ্খা ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থাই আমি এখনি সংবাদমেল সম্বোধন কৰিবলৈ লৈছোঁ আৰু আমাৰ মূলতে সংবাদমেলখন আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে আমি যোৱা 9 তাৰিখে কঠালগুৰিস্থিত আদৰ্শ চিকিৎসালয়খনৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা দাবীত আমি বৰডুমচা পেঙি ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিছিলোঁ আৰু আজি প্ৰায় 20 দিন উকলি গ'ল কিন্তু আজি দিনলৈকে এই মুহূৰ্তলৈকে আমি ক'বলৈ বিচাৰিছোঁ এই সংবাদমেল দি থকা মুহূৰ্তলৈকে আমি খবৰ পোৱা নাই আমি জানিবলৈ পোৱা নাই যে কোনো চিকিৎসক বা ঔষধ পাতিৰ লগতে যি পৰ্যাপ্ত পৰিমাণে যি ব্যৱস্থা আমাৰ দাবী আছিলে আজিলৈকে কোনো সমাধানৰ আমি দেখিবলৈ পোৱা নাই গতিকে আমি ক'বলৈ বিচাৰিছোঁ যে এই নিৰ্বাচন আহি আছে চাৰিওকাষে আকাশ বতাহ কঁপাই আছে কেৱল মাত্ৰ নিৰ্বাচনী প্ৰচাৰ আমি শুনিব পৰা নাই যে কোনো এজন নেতাৰ পৰা আমি জানিবলৈ পোৱা নাই যে তাত যে আমাৰ ইয়াত সমস্যা আছে যে এই চিকিৎসালয়খনৰ কাৰণে আমি ইমানখিনি কৰি দিলোঁ ইমানখিনি ঔষধ পাতি আহিলে ডক্টৰৰ ব্যৱস্থা হ'ল চিকিৎসকৰ সুবিধা হ'ল কিন্তু আমি দেখিবলৈ পোৱা নাই গতিকে আমি এটা কথা আমি আজি সংবাদমেলৰ যোগেদি আমি ক'বলৈ বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি ইয়াৰ ওপৰত যদি পৰ্যাপ্ত পৰিমাণে যদি ব্যৱস্থা নহয় তেনেহ'লে কিন্তু আমি আগন্তুক সময়ত আমি যেনেধৰণে প্ৰতিবাদ কৰিছিলোঁ যেনেধৰণে বৰডুমচা পেঙি ৰাষ্ট্ৰীয় ঘাইপথটি আমি অৱৰোধ কৰিছিলোঁ আমি আগন্তুক সময়ত তিনিচুকীয়া ডিগবৈ যি সংযোগী পথ আছে আমি পথ অৱৰোধ কাৰ্যসূচী আমি হাতত ল'ম আৰু এটা কথা আমি ক'বলৈ বিচাৰিছোঁ আমি ইতিমধ্যে আমি জানিবলৈ পাৰিছোঁ যে অহা কাইলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বুলি আমি জানিব পাৰিছোঁ আমি তেখেতক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপুনি এবাৰ আহি আপুনি নিৰ্বাচনী যিহেতু প্ৰচাৰ সভা আপুনি অংশগ্ৰহণ কৰিব আহিব আপুনি কঠালগুৰিত আহোঁতে কঠালগুৰিস্থিত যিখন আদৰ্শ চিকিৎসালয় আছে তাত এবাৰ পৰিভ্ৰমণ কৰিব আৰু পৰিভ্ৰমণ কৰি আহি আপুনি তাত কেনেধৰণৰ সুবিধা আছে আৰু বৰডুমচা পেঙি ৰাইজে কেনেধৰণে আচলতে সুবিধা পাইছে আহি পিনি ৰাইজক ক'বলৈ আমি অনুৰোধ জনাইছোঁ যে প্ৰকৃততে আমি কেনেধৰণে সুবিধা গ্ৰহণ কৰি আছোঁ যে চিকিৎসালয়ৰ পৰা আমি কিমান সুবিধা পাই আছোঁ যে কিমান দূৰলৈ যাবলগীয়া হৈছে যে নাই হোৱা নে ইয়াতে সুবিধাখিনি পাই আছোঁ সেই কথাখিনি আচলতে ৰাইজক আমি ক'বলৈ আমি অনুৰোধ জনাইছোঁ যে গতিকে আমি বেছি নকওঁ আমি মোৰ কাষতে আছে গোৰ্খা ছাত্ৰ সন্থাৰ বৰডুমচা মাধৱপুৰ আঞ্চলিক সমিতিৰ সম্পাদক তেখেতে ক'ব দুআষাৰ হয় আচলতে আমি বাল্যকালৰ পৰাই এটা কথা শুনি পাইছোঁ স্বাস্থ্যই সম্পদ বুলি যিহেতু স্বাস্থ্য সম্পদ যদি হয় তেনে বৰ্তমান চৰকাৰে এই কথাটো জানিব লাগিব যে আমি বৰডুমচা কঠালগুৰি পেঙেৰি অঞ্চলৰ ৰাইজ কেনেধৰণৰ অৱস্থাত আছোঁ আমি সঁচাকৈ আমি স্বাস্থ্যৰ যি সেৱা পাব লগা আছিলে সেই সেৱাৰ পৰা আমি বঞ্চিত হৈছোঁ বিগত 9 মাৰ্চ তাৰিখে আমি প্ৰতিবাদী কাৰ্যসূচীও লৈছিলোঁ তাৰ বাবে সেই সময়তে আমি চৰকাৰক আহ্বান কৰিছিলোঁ যে অনতি পলমে কঠালগুৰিৰ যি আদৰ্শ চিকিৎসালয় আছে সেই আদৰ্শ চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ সুবিধা দিব লাগে বুলি আমি তেখেতসকলক দাবী জনাইছিলোঁ কিন্তু আজি এমাহ উকলিবৰ হ'ল কিন্তু আমি দেখিবলৈ পাইছোঁ কোনো ধৰণৰ সা সুবিধা তাত চৰকাৰে উপলব্ধ কৰি দিব পৰা নাই গতিকে আমি আজি এই সংবাদমেল মাধ্যমৰ যোগেদি আমি এই বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰক আমি প্ৰশ্ন কৰিব বিচাৰোঁ যে তেখেতসকলে এই বৰডুমচা পেঙেৰি অঞ্চলবাসীৰ ৰাইজক মানুহ নহয় বুলি ভাবে নেকি আমাক ইয়াত প্ৰশ্ন উদয় হয় যদি তেখেতসকলে এই অঞ্চলৰ বিকাশ আৰু উন্নতি যদি বিচাৰে তেনেহ'লে তেখেতসকলে নিশ্চয় অনতি পলমে এই সুবিধাসমূহ তেখেতসকলে কৰি দিব লাগিব আৰু আমি ইতিমধ্যে শুনিবলৈ পাইছোঁ যে কালি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেম্পেইনিঙৰ কাৰণে আহি আছে আৰু এই চেনেল সংবাদ মাধ্যমৰ যোগেদি আমি তেখেতক এটা আহ্বান কৰিব বিচাৰোঁ যে তেখেতে আহি এই যি আদৰ্শ চিকিৎসালয় সেই আদৰ্শ চিকিৎসালয়ত এবাৰ সোমাই আহকহি ইয়াত কেনেধৰণৰ সুবিধা আছে আৰু বৰ্তমান চৰকাৰে কেনেধৰণৰ সুবিধা ইয়াত প্ৰৱৰ্তন কৰিছে সেইখিনি তেখেতে চাই আহক আৰু ইয়াৰ লগতে আমি বৰ্তমান অসম চৰকাৰৰ এই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকো আমি ধিক্কাৰ দিব বিচাৰিছোঁ যে তেখেতে এখন প্ৰবল এজন তেখেতে মন্ত্ৰী হোৱা স্বত্তেও কোনো ধৰণৰ স্বাস্থ্য সা সুবিধা এই বৰডুমচা অঞ্চলবাসীৰ ৰাইজক কৰি দিব নোৱাৰে তাৰ কাৰণে আমি তেখেতক ধিক্কাৰ দিছোঁ আৰু এই চৰকাৰখনক আমি আহ্বান কৰিছোঁ
অনতিপলমে এই উচিত স্বাস্থ্যৰ যি সা সুবিধা আমি বৰডুমচা অঞ্চলবাসী ৰাইজে পাব লাগে সেই সুবিধাসমূহ তেখেতসকলে উপলব্ধ কৰি দিয়ক অন্যথা আমি আগতো থ্ৰেটেনিং দি আহিছোঁ যে অন্যথা আমি এই ডিগবৈ তিনিচুকীয়া যি সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ঘাইপথখন অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম প্ৰতিবাদী কাৰ্যসূচী আমি লোৱা নাই কিন্তু আমি যোৱা ইংৰাজী 9 মাৰ্চ তাৰিখে যি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ আমাৰ যি বৰ্ডিং অঞ্চলৰ এটাই মাত্ৰ চিকিৎসা কঠালগুৰি আদৰ্শ চিকিৎসালয় সেই চিকিৎসালয়খন আজি তাৰিখলৈকে পৰ্যাপ্ত পৰিমাণৰ ব্যৱস্থা কৰি দিয়া নাই চৰকাৰখনে গতিকে আমি সৰ্বানন্দ সোণোৱাল যেহেতু আমাৰ ইয়ালৈ আহিব বৰডুমচালৈ গতিকে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ তেখেতে প্ৰথমতে এই কঠালগুৰি আদৰ্শ চিকিৎসালয়ত সোমাই আহক তাৰ পাছত এইখন জনসভাত তেওঁ অংশগ্ৰহণ কৰক যদি তেখেতে আমাৰ প্ৰতিবাদক যদি কাণ হাৰ নিদিয়ে তেতিয়াহ'লে আগন্তুক দিনত আমি বৰডুমচাৰ দল সংগঠন হয় আৰু স্থানীয় ৰাইজৰ লগত আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম